हेलो गाइस, गुड मर्निंग। মোৰ নাম হ'ল সমীৰণ আৰু আপোনালোকে চাইছে সমীৰণ ব্লগ। যিহেতু মই এতিয়া বৰ্তমান পথাৰত আছোঁ, কাৰণ ঘৰত মা দেউতা আছে, মানে লাজ লাগিছে ভিডিঅ' বনাবৰ কাৰণে। সেইকাৰণে বৰ্তমান পথাৰতে মই আছোঁ। পথাৰতে মানে আহি পিনি ভিডিঅ'টো বনাই লৈছোঁ আৰু প্ৰথম যে সেইকাৰণে আৰু একো নাই। এতিয়া ব'লক আমাৰ ঘৰত কি আছে কি নাই বা কি জীৱ জন্তু পুহিছোঁ আমি জীৱিকা নিৰ্বাহৰ বাবে দেখোঁগৈ ব'লক। যোৱাকালি দেখুওৱা এখনেই দলং। এইটো হ'ল আমাৰ সৰু সুৰা পুখুৰী আৰু পানীটো লেতেৰা হৈ গ'ল। এইখনেই হ'ল আমাৰ বাৰী। এইখন আমাৰ বাৰী, এইটো ঘৰ। ইয়াতে আছে আমাৰ গাহৰি পোৱালিকেইটা, দেখাম বোলক আপোনাক। 3টা আছে। এইকেইটা দেখিছেনে? 2টাই খাই আছে, এটা নাই খোৱা। এই 2টা দেখিছেনে? এইটো আৰু এই দুটা দুদিনমানৰ আগত অনা। এইটো কালি মই সন্ধিয়া পতনা। এতিয়া মুখ হাত ধুই লওঁ, তাৰপিছত বাকীখিনি দেখাম আৰু কি আছে কি নাই। যিহেতু মই শুই উঠি ডাইৰেক্ট ভিডিঅ' বনাইছিলোঁ, সেইকাৰণে মুখ হাত ধোৱা নাই। এতিয়া ধুই ল'লোঁ বৰ্তমান। আৰু আপোনালোকক যে দেখাম বুলি কৈছিলোঁ আৰু আমাৰ ঘৰত কি আছে কি নাই, মানে আমাৰ ঘৰত এয়া পাতিহাঁহো আছে। এয়া দেখিছেনে? পাতিহাঁহ কাৰোবাক লাগিলে ক'ব। পাতিহাঁহ আছে, তাৰপিছত ৰাজহাঁহ আছে। সেয়া দেখিছেনে? 12টা আছে। ইয়াত আছে 12টা। বিহুৰ পাছত খাবৰ কাৰণে হৈ যাব, কাৰোবাক লাগিলে ক'ব। তাৰপিছত আৰু দেখাম ব্লক। এইজনী পাতিহাঁহ। ইয়াত আছে ৰাজহাঁহৰ পোৱালি, সৰু 8টা আছে। এইজনী উমনি লৈ আছে। কিবা এটা কৈ দিয়া আকৌ। কাঁহী বাতি দিবলৈ আমাৰ পানী নাইকিয়া হৈ আছে। টিউবৱেলত পানী নোলোৱা হৈছে। এনেই আছে টিউবৱেলটো আমাৰ, পানী চানী নোলায় গৰম দিনত। ঠাণ্ডা দিনত পূৰা পানী ওলায়, গৰম দিনত পানীয়ে নোলায়। মটৰেতো এনেই কাম নাই, পানী চানী টানিব নোৱাৰে। বেলেগ এটা আনিব লাগিব। ক'ৰ পৰা আনি আছে পানী? টেপৰ পৰা। আৰু বৰ্তমান মোৰ এতিয়া ধেৰ কাম আছে। কাম মানে কি, কালি মই বিলাহী পাতিত সাৰ দি থৈছিলোঁ। কোৰ মাৰিবলৈ আছে, বহুত কোৰ মাৰিবলৈ আছে। তাৰপিছত এতিয়া চাহ খাই লওঁ অকণমান। চাহ খাই কৰি কোৰ মাৰোঁগৈ, নহ'লে মায়ে গালি দিব। চাহ খাব গৈছিলোঁ গাইছ, চাহ বনোৱাই নাই বোলে মায়ে। কি বুলি কয়, অলপ পাছত বনাব হেনো। সেইকাৰণে মই কি কৰিবলগীয়া আছে সেইখিনি কৰি লওঁ। কোৰ মাৰিবলৈ আছে আৰু সাৰ দি থৈছোঁ যে, নহ'লে ৰ'দ দিলে কোৰ মাৰিবলৈ মনো নাযাব। সেইকাৰণে সোনকালে ৰাতিপুৱাতে এতিয়া কোৰটো মাৰি লওঁ। তাৰপিছত চাহ দিবহি আৰু লাহেকৈ। এইখিনি কোৰ মাৰিব আছে। এইকেইপাতি মাৰিলোঁ, তাৰপিছত এইকেইপাতি আছে মাৰিবলৈ। আৰু এইকেইপাতি দিনটো নোৱাৰোঁ বাৰু বেছি মাৰিব, কিন্তু তথাপিও 5-6 পাতি যিমান বাৰো মাৰোঁ। তাৰপিছত সন্ধিয়া পৰত মাৰিম আকৌ।
এইপাতি হ'ল আৰু মাৰি আজি বুলি নহয় জানিব অলপ পাছত মাৰিম মানে এতিয়া ঘৰ যাওঁ মায়ে মাতিছে বেঙেনা দুটামান ছিঙি লওঁ এইকেইজোপা দেখিছেনে বেঙেনা গছ তাৰ পৰা বেঙেনা কেইটামান ছিঙি লওঁ ভাল চাই তই আহি পিনি আকৌ আহি পিনি মাৰিম বোলক এতিয়া বেঙেনা ছিঙি লওঁ ইয়াতে লাগি আছে ধুনীয়া বেঙেনা কাৰোবাক লাগিলে ক'ব এইটো হেড বেঙেনা কিমান ধুনীয়া এইটো চৰাই খাই দিলে এইটো গেলি গ'ল চৰাই খাই দিলে এইটো হেড ছিঙি লওঁ ৰ'ব কিমান বেঙেনা পালোঁ চাব গাইছ এয়া চাওক এয়া ইমানকেইটাই পালোঁ মানে পৰহি ছিঙিছিলোঁ খাবৰ কাৰণে ইমানকেইটাই ওলালে এতিয়া ব'লক এতিয়া আমি হেৰি কাচকল এটুকুৰা কাটোঁগৈ আমাৰ বাৰীত এইটুকুৰা কাচকল দেখিছেনে নাই দেখা চাগে এই কাচকল লাগি আছে এই আমাৰ বাঘৰ গা দেখিছেনে এইটো কাচকল এটুকুৰা মানে আছে সেইটুকুৰা কাটি মেলি লৈ যাওঁ ৰাখি আৰু ৰ'ব কাটো সেইটুকুৰা পিছলৈ লৈ যায় এইটুকুৰা মোবাইল চপা দেখা এইটুকুৰা ইয়াৰ এটুকুৰা কাটি লওঁ নিবলৈ এইটুকুৰা হাতখন ধুই লওঁগৈ গাইছ টেনচনে টেনচন এইটো ওলাইছে মাহী ঘৰ যাবলৈ এইটো কি হ'ল কেলে একো নহয় চাব ছবি চাওঁ মুখখন দেখাই দে একবাৰ দেখা আকৌ লাজ কৰিছে গাইছ টেনচন তিনিটা টেনচন এটা হ'ল কাৰেণ্ট গ'ল মানে কি আৰু ৰিচাৰ্জ শেষ হ'ল ৰিচাৰ্জ ভৰাব লাগে তাৰপিছত এটা চোলা এটা হেৰালে বগা চোলা তাৰপিছত আৰু এটা হ'ল মাহী ঘৰ যাম বুলি ভাবিছিলোঁ সেইটো কি বুলি কয় কাইলৈ সকাম আছে সিহঁতৰ কাষৰ মানুহ ঘৰ সেইকাৰণে যাব নোৱাৰিম এতিয়া এইটো ওলাই আহিলে তাৰপিছত কি কৰিম এতিয়া ব'ল হেৰিলৈ যাওঁ দৰৱটো আনি লওঁগৈ
প্ৰথমতে হা তাৰপিছত কৰিম আৰু কি কৰিম প্ৰথমে দৰৱটো আনি লোৱা লৈ না এইখন গাড়ী এইখনতে যাব লাগিব গাইছ আমি বৰ্তমান এই বেলেগ এঠাইলৈ যাওঁ আহিগড় যাম বুলি ভাবিছিলোঁ যোৱাটো নহ'ব কাইলৈ সিহঁতৰ কাষৰ মানুহ ঘৰৰ সকাম আছে সেইকাৰণে কাইলৈ যাম আৰু কেছাটতে আজি বেলেগ এঠাইলৈ যাওঁ बोलू उठ जल्दी উঠিলা তাৰপৰা এইটো ধৰ অলপ ৰেকৰ্ড কৰ অকণমান তলৰ পৰা দেখাবি দেই ভালকৈ দেখাবি অকণমান ৰাস্তাটো যেতিয়া আমি পালোহি মানে পাবৰ কাৰণে দৰৱ আনিবলৈ গৈছিলোঁ দৰৱ আনিবলৈ যাওঁ বুলি মাহীজনে যাম বুলি কৈছিলোঁ নগ'লোঁ এতিয়া দৰৱ আনি কৰি পিনি হ'ল পাপাক বান্ধি দিলোঁ মানে পাপা সিদিনা পৰিলে দৰ্জাৰ সন্মুখত পৰি কৰি পিনি সোঁ হাতখন ভাগিলে সেইকাৰণে সেই গাঁৱলীয়া দৰৱ যেনিবা ডক্টৰক দেখালোঁ ডক্টৰে এক্সৰে কৰিলে তাৰপৰা ক'লে হেৰি কি বুলি কয় এইটো অপাৰেশ্যন কৰিব লাগিব বুলি কৈছিলে অপাৰেশ্যন নকৰিলোঁ যেনিবা মানে চুগাৰ থকা মানুহ যে সেইকাৰণে অপাৰেশ্যন কৰিব নোৱাৰি সেইবাবে এতিয়া গাঁৱলীয়া দৰৱ বান্ধি আছোঁ কি হয় আৰু ঠিক আছে এতিয়া বাই বাই ময়ো মানে যাওঁ অলপ কাম আছে কাম মানে কি আৰু এই দেখিছিলে নহয় ৰাতিপুৱা হেৰি কি বুলি কয় ডাঙৰ পাতি মাৰি আছিলোঁ সেই পাতি মাৰি থকা হোৱাগৈ নাই নহয় অলপ আছে সেই মাৰি থৈ আহোঁগৈ হ'ব আজিলৈ বাই বাই লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কেনেকুৱা পালে কমেণ্ট কৰিব বাই বাই